Hello students, welcome back to my YouTube channel. 2025 বৰ্ষত বোৰ্ডে বহুকেইটা নতুন নিয়ম আনিছে মেট্ৰিক পৰীক্ষাটো আনিছে আৰু এছএছ ফাৰ্ষ্ট ইয়েৰতো বহুকেইটা নতুন নিয়ম আনিছে যেনেকৈ এইবাৰ OMR শীটত তোমালোকৰ পৰীক্ষা হ'ব আগতেও কেতিয়া হোৱা নাছিল আৰু এইবাৰ তোমালোকৰ বহি কলেজে নাচাই OMR শীটত যিখিনি পৰীক্ষা হ'ব সেই বহিখিনি কোট চাব জনাবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'ত তোমালোকে বহুতে জানিব বিচাৰি আছিল এই বিষয়ে আৰু বহুতে কৈ আছিল যে কলেজে যেহেতু পৰীক্ষাৰ বহি চাব গতিকে এছএছ ফাৰ্ষ্ট ইয়েৰত পাস কৰা একেবাৰে সহজ নহয় এইবাৰ কিন্তু নিয়ম চেঞ্জ হৈ গৈছে গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে তোমালোকে চালে কথাখিনি ধুনীয়াকৈ গম পাই যাবা কি নতুন নিয়ম আহিছে হেতু মই তোমালোকক জনাবলৈ চেষ্টা কৰিম বহি কোনে চাব হেতু তোমালোকে জানিব পাৰিবা তো স্ক্ৰিনত হয়তো তোমালোকে দেখা পাইছা এখন নটিফিকেশন বোৰ্ডৰ তৰফৰ পৰা এটো আহিছিল আৰু এই নটিফিকেশনত উল্লেখ কৰা হৈছে তোমালোকে হয়তো বহুখিনি ইনষ্ট্ৰাকচন ইয়াত দেখা পাইছা তোমালোকৰ মানে OMR শীট কেনেকৈ কি কৰিব লাগিব বোৰ্ডে মানে কলেজে তোমালোকৰ OMR শীট কেনেকৈ একসেপ্ট কৰিব কেনেকৈ তোমালোকক দিব কেনেকৈ কি কৰিব লাগিব গুটেখিনি ইয়াত দিয়া আছে তোমালোকে কলেজত গলে পৰীক্ষাৰ দিনাখন এই বিষয়ে তোমালোকক জনাব নিশ্চয় টেনচন কৰিব নালাগে সকলো ডিটেইলছ তোমালোকে কলেজতে জানিব পাৰিবা কিন্তু মেইন কথাটো হ'ল তোমালোকে হয়তো ইয়াত দেখা পাইছা মই তোমালোকক জুম কৰি দেখুৱাই দিবলৈ চেষ্টা কৰিম 10 নম্বৰ পইণ্টত হয়তো তোমালোকে দেখা পাইছা all the sealed boxes cartons are to be affixed mailing address given below তলত এটা এড্ৰেছ দি আছে যেটো এড্ৰেছ নেকি বোৰ্ডৰ এড্ৰেছ বাবুনি মাধ্যম গুৱাহাটী তালৈকে তোমালোকৰ OMR শীট যিখিনি আছে পঠাই দিব লাগিব তাৰ মানে ইয়াৰ পৰা গম পোৱা গৈছে যে তোমালোকৰ যিখিনি OMR শীটত পৰীক্ষা হ'ব সেই পৰীক্ষাখিনি তোমালোকৰ বোৰ্ডে চেক কৰিব মেচিনৰ সহায়ত তো এছএছ ফাৰ্ষ্ট ইয়েৰত আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল ডাইৰেক্ট কলেজত পৰীক্ষা হৈছিল কলেজত বহি চাইছিল আৰু কলেজতে ৰিজাল্ট প্ৰস্তুত কৰিছিল কিন্তু এইবাৰ MCQ যিখিনি আছে তোমালোকৰ সেইখিনি বোৰ্ডে চাব এই সম্পূৰ্ণ কথাখিনি গম পোৱা গৈছে এখন নটিফিকেশনৰ পৰা বোৰ্ডৰ তৰফৰ পৰা এই নটিফিকেশনটো জাৰি কৰা হৈছে য'ত তেওঁলোকে উল্লেখ কৰিছে তোমালোকৰ যিখিনি OMR শীটত পৰীক্ষা হ'ব সেই OMR শীটখিনি বোৰ্ডলৈ পঠাব লাগিব কলেজে তোমালোকৰ OMR শীট বোৰ্ডলৈ প্ৰেৰণ কৰিব আৰু তাতে তোমালোকৰ OMR শীট মেচিনৰ সহায়ত চেক কৰা হ'ব গতিকে MCQ খিনি তোমালোকে ভালকে দিব লাগিব তাত যদি তোমালোকে কম নম্বৰ পোৱা কিন্তু প্ৰবলেম হ'ব পাৰে হেকাৰণে মই কৈছো MCQ খিনি তোমালোকে ভালকে পৰীক্ষা দিবা যেহেতু বোৰ্ডে চাব আৰু বাকি থিওৰি যিখিনি আছে তোমালোকৰ যেনি ডেসক্ৰিপটিভ টাইপৰ যিখিনি কোৱেশ্চন আছে সেইখিনি স্কুলে চাব বা কলেজে তোমালোকৰ চাব কোনো ধৰণৰ টেনচন কৰিব নালাগে সেইখিনি কলেজে বা তোমালোকৰ হায়াৰ সেকেন্ডাৰী স্কুলে চাব কিন্তু MCQ খিনি বোৰ্ডে চাব বুলি এই নটিফিকেশনত উল্লেখ কৰিছে তো বহুতে এই বিষয়ে জানিব বিচাৰিছিল আৰু বহুতে হয়তো ভাবিছিল যে কলেজে গুটেখিনি কোৱেশ্চন বা এনসাৰ স্ক্ৰিপ্ট তোমালোকৰ চাব নহয় এইবাৰ সেপাৰেটলি চোৱা হ'ব MCQ খিনি বোৰ্ডে চাব আৰু বাকি যি ডেসক্ৰিপটিভ টাইপ বা থিওৰি আছে সেইখিনি হে কলেজে বা স্কুলে চাব তো স্টুডেন্টস মই আশা কৰো কথাখিনি তোমালোকে ধুনীয়াকৈ বুজি পাইছা ভিডিওটো শেয়াৰ কৰি দিবা যিসকলে নেকি এতিয়াও ভাবি আছে যে কলেজে বা স্কুলে এছএছ ফাৰ্ষ্ট ইয়েৰ বহি চাব যাতে তেওঁলোকে জানিব পাৰে নটিফিকেশনটো তেওঁলোকে চাব পাৰে এটো হল অফিশিয়াল নটিফিকেশন তোমালোকে এজএসসি যেখন অফিশিয়াল ওয়েবসাইট আছে তাত গলে নটিফিকেশনটো পাবা মানে এটো একেবাৰে 100% ৰিয়েল আৰু সত্য নটিফিকেশন হয় তোমালোকে ইচ্ছা কৰিলে চেক কৰিব পাৰা তো ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিও তোমালোকে সদায় এটো চেনেলত পাবলৈ লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH